হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? সকলোৱে ভালে আছেনে? আজি মই এটা ভিডিঅ' লৈ আহিলোঁ। এয়া হ'ল ইন্দ্ৰমালতী ফুল। এয়া দেখিছেনে? এই ফুলটোক আপোনালোকে কি কয় বাৰু? মই ইন্দ্ৰমালতী ফুল বুলি কওঁ। মই ইয়াৰ ফুল ফুলিলে মই দেখাম বাৰু। এতিয়া বৰ্তমান এয়া সৰু সৰু লৈ আহিছোঁ মই 3ডাল গছ। আৰু এয়া দেখিছেনে? এয়া দৈৰ বাতি এটা লৈছোঁ মই। এইটো কিয় ল'লোঁ জানেনে? এইটো গছডাল মানে বাঢ়িবৰ কাৰণে, অলপ বাঢ়ি যোৱাৰ পিছত মই ট্ৰান্সফাৰ কৰিম। সেইটো ভিডিঅ' বেলেগত দিম মই। এইটোতেই দিম, মানে আগতে এইটো কৰি লওঁ, সেইটো ডাঙৰ হোৱাৰ পিছত দিম। এইটো মই চৰাই বাঁহৰ দৰে গোল গোল কৰি লৈছোঁ, দেখিছে? যাতে গছটো একদম সৰু গছটো, সেইকাৰণে ধুনীয়াকৈ এনেকৈ মানে ধৰি ৰাখিব আৰু জীয়াই থাকিব, গছটো ডাঙৰ হ'ব। পিছত মই ট্ৰান্সফাৰ কৰিম। এনে দেখিছে? এনেকৈ মানে একদম গুড়া গুড়া কৰি দিছোঁ। এইটো যে সৰু পুলি, সেইকাৰণে। আৰু পুলি নহ'লে অলপ ডাঙৰ হ'লে প্ৰব্লেম নাছিলে, পুলি হ'লে অলপমান মানে যত্নটো অলপ বেছি, বুজিছেনে? এয়া দেখিছে? মাটিখিনি মই কম কম মাটি দিছোঁ আৰু এয়া মই বহাই লৈছোঁ। এয়া দীঘল আছে, ইয়াৰ শিপাটোতো দীঘল আছে, সেইকাৰণে মই কি কৰিম, প্ৰথমতে ইয়াত এনেকৈ সোমাই ল'ম। তলত মই জাবৰ দিয়াৰ কাৰণটো কি জানেনে? তলত মই এইকাৰণে জাবৰ দিছোঁ, যাতে পানীখিনি তলত থাকিব আৰু লাহে লাহে নিগৰি নিগৰি পানীখিনি ওপৰলৈ উঠি আহিব। এই দেখিছে? মই এনেকুৱা কৰি ৰুই লৈছোঁ। এয়া মই অলপ মাটি দি কেনে বহাই ল'ম। এইখিনি পিছত দি ল'ম এনেকৈ। ঢাকি দিলোঁ আৰু মই মুঠতে মানে এনেকৈ বহাই দিলে হৈ যায়। এনেকৈ ৰুই দিলোঁ মই। এতিয়া মই এইটো যেতিয়া ভাল হয়, ডাঙৰ হ'ব, তেতিয়া মই বেলেগত ট্ৰান্সফাৰ কৰিম। এয়া মই দেখালোঁ, এনেকৈ ৰুইছোঁ। আৰু এয়া ডাঙৰ হোৱাৰ পিছত মই মানে এইটো দেখালোঁ আপোনালোকক এইকাৰণে, মানে যেতিয়া ডাঙৰ হ'ব তেতিয়া মানে কেনেকৈ কৰিছোঁ, মই আগতে কৰিছিলোঁ, ডাঙৰ হোৱাৰ পিছত কেনেকৈ কৰিছোঁ, মানে কেনেকুৱা হৈছে, মই এইটো টেমাত ট্ৰান্সফাৰ কৰি দিছোঁ। এই টেমাটো দেখিছে? এই টেমাটোত। আৰু এই যে দীঘল শিপাটো আছিলে যে, শিপাটোৰ কাৰণে এইবোৰ সৰু 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 ব্ৰাঞ্চ ওলাইছে বহুত, মানে এটা মই ট্ৰান্সফাৰ কৰিছোঁ। এই দেখিছেনে? গছডাল চাক কিমান ধুনীয়া ডাঙৰ হৈছে, দেখিছে? কেনেকুৱা হৈছে বাৰু মই ৰোৱা এই ইন্দ্ৰমালতী ফুল গছটো? ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰ কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।